আৰক্ষী সজাগ হওক, আৰক্ষী সজাগ হওক, গৰু চুৰ বন্ধ কৰক, গৰু চুৰ বন্ধ কৰক। হয় নিশ্চয় আপোনালোকে দেখা পাইছে পাব্লিকে মানে কি এই বাহনখন ইয়াত ৰখি আছিলে, ৰখি থকাৰ পিছত আমাৰ আমবাগানৰ পৰা এখন গাড়ী, আমবাগান থানাৰ পৰা পুলিচৰ গাড়ী গৈ আছে ৰূপহীৰ ফালে। সিহঁতৰ নজৰত আহিলে এই গাড়ীখন। কালি নে পৰহি ৰাতি বোলে আমবাগান থানাৰ আইচি ছাৰে এই গাড়ীখন বোলে ফ'ল' কৰিছিলে, ৰাতি 1 বজাত ধৰিব পৰা নাই। এইখন গাড়ীৰ পৰা 4জন মানুহ নামি পেলাই ইয়াত সিহঁতে কিবা খাই আছিলে। খাই থকাৰ পিছত যেতিয়া পুলিচ নামি আহিলে তেতিয়া সিহঁতে ইফালে দৌৰি পলালে, পথাৰৰ মাজে পলালে। এতিয়া বহুত আমাৰ ইয়াৰ শিঙিমাৰী এলেকাৰ পৰা মিনিমাম প্ৰায় 50টা 100টা মান গৰু, প্ৰত্যেক ঘৰৰ পৰা 1টা 2টা 3টাকে গৰু নিছে। বৰঞ্চ মোৰ ঘৰৰ পৰা এটা গাই গৰু এজনী আছিলে, গাই গৰুজনী নিলে মোৰ ঘৰৰ পৰাও। হা, এতিয়া আমি এইটো আমাৰ লোকেল থানাক এইবিলাক বাহন গৰুৰ চুৰি মানে কি, এই গাড়ীৰ ভিতৰত তিৰপাল আছিলে, কিবা লাখুটি আছিলে, আৰু গৰুৰ কিবা গোবৰ আছিলে, আৰু কিবা কিবি বস্তু আছিলে। এতিয়া আমি আমাৰ ওচৰৰ যোনটো পুলিচ থানা আছে, আমি আহ্বান জনাও ৰাইজৰ হৈ, পুৰা আমাৰ আমচুৰ তৰফৰ পৰা আহ্বান জনাও যাতে ৰাতি হলে পেট্ৰলিঙৰ ব্যৱস্থাটো অলপ কটকটীয়া কৰে, আৰু এইবিলাক বাহন যাতে পুলিচে ৰাতি পুৰা কটকটীয়াভাৱে তদন্ত কৰি এৰে। ৰাতি গৰু চুৰিত ব্যৱহাৰ কৰে, গৰু চুৰিৰ বস্তু বাহিনী আছিলে ইয়াত। চিটখন খোলা আছে, আপোনালোকে চাওক গৈ পেলাই। প্ৰত্যেক নিশাই চুৰি হৈ থাকে আমাৰ শিঙিমাৰী এলেকাত, প্ৰত্যেক নিশাই চুৰি হৈ আছে। পেট্ৰলিংটো আমি ৰাতি তেনেকুৱা বিডিপি নাই আমাৰ শিঙিমাৰী, কিন্তু কোনো বিডিপি ডিউটি নিদিয়ে। ৰাতি মাজে মাজে পুলিচ আহে বুলি কয়, কিন্তু আমি গম নাপাওঁ। আহি পেলাই সিহঁতে পেট্ৰলিং কি কৰে ডেইলি। ইয়াত চুৰ ধৰিব পৰা নাই, সিহঁতে পলাল। 4জন বোলে আছিলে, হোটেলত খাই আছিলে। চিনাকি নাই, কাৰোবাৰ চিনাকি নাই। এতিয়া প্ৰশাসনক এইটোৱে আহ্বান জনাও, এইখন গাড়ীৰ মালিক কোন, ধৰি আনি পেলাই মালিকক অতি সোনকালে মালিকক সোধপোছ কৰক। কৰাৰ পিছত গোটেইখিনি ওলাই যাব তদন্তত, আৰু যিমান চুৰি হৈছে এইখন গাড়ীৰ পৰাই ওলাব। চুৰি আমি ৰাইজে ভাবো এইখন গাড়ী পুৰা কটকটীয়াকে ধৰিলে গাড়ীৰ পৰাই ওলাব। এতিয়া শিঙিমাৰী সিহঁতে দিনত আহি চাই যায়, কাৰ ঘৰত কি বস্তু আছে, ক'ত গৰুখিনি ৰাখি সিহঁতে চাই, দিনত ঘূৰি পেলাই চাই পেলাই ৰাতি সিহঁতে চুৰি কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।